চক এইটো এটা ভিউ কি ধুনীয়া লাগিছে। এইজনে কচু কাটি আছে গাহৰিৰ কাৰণে কচু কাটি আছে তেওঁ। চক এটা গাঁৱলীয়া পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। গৰমত ইয়াত আমি অকণমান শীতল বতাহ ল'ব পাৰোঁ। চক কি ধুনীয়া পৰিৱেশ। চৰাই চিৰিকটি মাত নিশ্চয় শুনিছে। চক এইটো গাঁৱলীয়া পৰিৱেশ। কি ধুনীয়া এটা পৰিৱেশ, নিৰিবিলি। খুব শান্ত পৰিৱেশ। চক মন পুলকিত কৰিব পৰা এখন ঠাই। এইজন কচু কাটি আছে তেওঁ গাহৰিৰ কাৰণে। জনশূন্যৰ মাজত, কেতিয়াবা জনশূন্যৰ মাজত থাকিও ভাল লাগে। যান্ত্ৰিকতাৰ যুগত খুব সুন্দৰ পৰিৱেশ। চক আপোনালোকে নিশ্চয় ভাল পাইছে পৰিৱেশটো। যান্ত্ৰিকতাৰ দূৰত, বহু দূৰত এখন নিৰিবিলি ঠাই, খুব শান্ত। যান্ত্ৰিকতাৰ কোনো হাই হুলস্থুল নাই। ইয়াতো ধুনীয়া ধুনীয়া বনৰীয়া ফুল। চক আপোনালোকে, আমাৰ ইয়াত ফুটুকলা বুলি কয়, আপোনালোকৰ তাত আছে নাই নাজানো। চক কি সুন্দৰ ফুল, খুব ভাল লগা এটা পৰিৱেশ। চক যেনি চাব তেনি ফুল বনৰীয়া। নিশ্চয় ভাল পাব আপোনালোকে। মই এডিট কৰিব নাজানো, কাট কৰিব নাজানো।